সেইটো তালিকাখন কোনে ক'ত বনাইছে আমি অৱগত নহয় প্ৰথম কথা দ্বিতীয় কথা ভাৰতীয় জনতা পাৰ্টিৰ এটা পৰম্পৰা আছে যে নিৰ্বাচনত আমি যেহেতু তৃতীয়বাৰৰ বাবে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো গতিকে আমি কোনো কথাত কাৰো ৰিস্ক আমি ল'ব নোখোজো যাৰ প্ৰতি সাৰ্ভে ৰিপৰ্টত ভাল মানে দিশবিলাক উন্মোচন হ'ব আৰু যিজনৰ জনতাৰ লগত নিবিড় সম্পৰ্ক সুখ দুখৰ লগত যিসকলে একেবাৰে জনতাৰ লগত থাকি জনতাক সহায় কৰি থাকিব আৰু তেনেকুৱা জিকাৰ অধিক সম্ভাৱনা থকা প্ৰাৰ্থীয়ে নিশ্চিতভাৱে প্ৰাৰ্থিত্ব লাভ কৰিব আৰু হয়তো 2-4 জনৰ হয়তো টিকেট হাল সলনি কৰোতে ভাৰতীয় জনতা পাৰ্টিক জানে আপোনালোকে যে এইটোত কোনো ধৰণৰ কেতিয়াও ৰিস্ক লোৱা দল নহয় গতিকে তেনে ধৰণৰ এটা পৰিৱেশ নাহাৰ কাৰণে আমি সকলোকে পূৰ্বতে আমি মানে তেওঁলোকক মানে কচাছ কৰি দিছো যে আপোনালোকৰ হয়তো এনে ধৰণৰ কিবা দুই এটা সৰু সুৰা কথা আমাৰ সন্মুখত পৰিছে তেনেকুৱা কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে সকলো বিধায়কক ইলেকশ্যন টিকট বিচৰাৰ যোগ্যতা জিকাৰ কাৰণে ৰাইজৰ লগত একেবাৰে নিবিড় সম্পৰ্ক আৰু ৰাইজৰ হৈ কাম কৰাৰ বাবে চৰকাৰখনৰ আঁচনিসমূহ ৰাইজক যাতে সুন্দৰভাৱে দিব পাৰে 100% যাতে ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে প্ৰতিগৰাকী বিধায়কক মুখ্যমন্ত্ৰী ডাঙৰীয়ে খুব মানে অলপ মানে আগতীয়াকৈ সজাগ হৈ থাকি যাতে কামখিনি আগবঢ়াই লৈ যাব তাৰ কাৰণে তেওঁলোকক আহ্বানো জনাইছে